নমস্কাৰ। কি কংগ্ৰেছ কি বিজেপি কোনো এখন চৰকাৰৰ সময়ত অসমৰ বানপানীৰ স্থায়ী সমস্যা সমাধান নকৰিলে বা কৰাৰ বাবেও ইচ্ছা প্ৰকাশ নকৰিলে। যেতিয়াই নিৰ্বাচন আহে তেতিয়াই অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে বানপানীৰ সময়ত কিছুমান অদ্ভুত যুক্তি দি বকবকাই থকা অসমৰ বান বিধ্বস্ত ৰাইজক আভুৱা ভৰাক বাহিৰে আন একো এতিয়ালৈ কৰা দেখা হোৱা নাই। কংগ্ৰেছৰ দিনতো বান সমস্যা সমাধান কৰিম বুলি কোৱা হৈছিল যদিও তেওঁলোকে এখোপো আগবঢ়া দেখা নহ'ল আৰু কংগ্ৰেছে এতিয়া অনুশোচনা বা আত্মসমালোচনা কৰা দৰকাৰ, যাতে ভৱিষ্যতলৈ ক্ষমতালৈ আহিলে যোৱা ৭০ বছৰে বান সমস্যাটোক সমাধান কৰিম বুলি কোৱা প্ৰতিশ্ৰুতি দি আৰু লাভ নাই। ঠিক একেধৰণে বিজেপি চৰকাৰেও বাৰে বাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজি সেই প্ৰতিশ্ৰুতিবোৰ ফটুকাৰ ফোন হৈ পৰিছে অসমৰ জনসাধাৰণৰ বাবে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে খন্দাৰ বা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি কলৈ গ'ল? বিজেপি যেতিয়া কেন্দ্ৰত চৰকাৰ গঠন কৰে, প্ৰথম পৰ্যায়ত অসমৰ সাংসদ মহাশয়া বিজয় চক্ৰৱৰ্তীয়ে অসমৰ বান সমস্যাক কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি বা কৰোৱাম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু নিৰ্বাচনী সভাবোৰত তেওঁ এই বিষয়ে বক্তৃতা প্ৰদান কৰি জনসাধাৰণক আশ্বস্ত কৰাৰ চেষ্টা কৰিছিল। কিন্তু বিজয় চক্ৰৱৰ্তী ডাঙৰীয়ানীয়ে যেতিয়া কেন্দ্ৰত জলসম্পদ বিভাগৰ মন্ত্ৰী হ'ল, তেতিয়া এই কথা তেওঁৰ মুখেৰে নুফুটা হ'ল আৰু অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি গাঁৱে গাঁৱে নিৰ্বাচনী সভাত কোৱা কথাবোৰ সময়ত পাহৰি গ'ল। তেওঁ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা দূৰৰ কথা, বান সমস্যা সমাধান কৰাৰ বাবে এটাও দীৰ্ঘম্যাদী ব্যৱস্থা হাতত ল'ব নোৱাৰিলে আৰু তেওঁৰ দিনতো দেখা গ'ল যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যই বান সাহায্য হিচাপে কেন্দ্ৰৰ পৰা 1000 কোটিৰো অধিক টকা লাভ কৰিলে, অথচ অসমে 120, 130, 150 বা কেতিয়াবা 200 কোটি টকাহে লাভ কৰা দেখা গ'ল আৰু এই সময়ৰ কথাবোৰ এতিয়া পাহৰণিৰ গৰ্ভত নিমজ্জ হ'ল। দেখা গ'ল বিজেপি চৰকাৰৰ দুটা কাৰ্যকাল শেষ হ'ল। এই দুয়োটা কাৰ্যকালতে অসমে যেতিয়া দুৰ্যোগ ব্যৱস্থাপনা আৰু বান সাহায্য হিচাপে 2000 বা 3000 কোটি কেন্দ্ৰৰ পৰা সাহায্য বিচাৰিলে, তেতিয়া 150 কোটি 120 কোটি টকাহে প্ৰদান কৰিলে, অথচ বিহাৰত 1200 কোটি 1400 কোটি 1600 কোটি টকালৈ দুৰ্যোগ ব্যৱস্থাপনা আৰু বান সাহায্য হিচাপে আগবঢ়ালে আৰু অসমক কণা হাঁহৰ বটান দিয়াৰ দৰে ঠগিলে। এই কথা অসমৰ জনসাধাৰণে এতিয়াও পাহৰা নাই। নিশ্চিতভাৱে এই কথাবোৰ অসমৰ ৰাইজে নিৰ্বাচনৰ সময়ত মনত জুকিয়াই চোৱা উচিত আছিল যদিও এইবাৰো জুকিয়াই নাচালে আৰু আজি তাৰ ফল ভোগ কৰিবলৈ ধৰিছে। কিছুদিন আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
এটা অদ্ভুত সূত্ৰ উলিয়াইছিল যে অসমত 50টা ডাঙৰ ডাঙৰ পুখুৰী যদি খন্দা হয় তেনেহ'লে বান সমস্যা সমাধান হ'ব। গৃহমন্ত্ৰী ডাঙৰীয়াক মই অসমলৈ আহিবলৈ আহ্বান জনাইছোঁ আৰু অসমৰ বানপানী নিজ চকুৰে চোৱাৰ বাবে অনুৰোধ জনাইছোঁ যে ক'ত কেইটা বা কিমান ডাঙৰ 50টা পুখুৰী খান্দিলে অসমৰ বান সমস্যা সমাধান হয় সেইটো তেওঁ স্পষ্টভাৱে কওক আৰু অসমৰ জনসাধাৰণক 50টা পুখুৰী খান্দি পুনৰ স্বাধীনোত্তৰ কালৰে পৰা অসমৰ বানপানী সমস্যা সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ দেখুৱাই দিয়ক ক'ত ক'ত 50টা পুখুৰী খান্দিব লাগে, কিমান ডাঙৰ পুখুৰী খান্দিব লাগে। বিজেপি চৰকাৰে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ বন্ধাৰ বাবে সকলো সুবিধা কৰি দিয়াৰ বাবেতো আজি অসমীয়াই ভুগিব লগা হৈছে। চাৰিওপিনে কেৱল চকু পানী।